Guys, এবাৰ মই সেই ওপৰত উঠিম। Guys, এবাৰ আমি বৰু একেলগে জাপ মাৰিম। এটা মানে বৰষুণ দি থাকে দেখিছেনে? হেল্ল' নমস্কাৰ। আজি বহুত দিনৰ মূৰত বহুত ধুনীয়া এটা ঠাইত যাবৰ কাৰণে ওলাই আছোঁ। তাকো হঠাতে যোৱা প্লেনিং হৈছে। আমাৰ আগৰ পৰা কোনো প্লেনিং নাই। বহুতে মানে কৈছিলে কি আমি সেই ঠাইটোত গৈ আছোঁ, তাতে ধুনীয়া এটা ৱাটাৰ পাৰ্ক আছে, যাবা নেকি? মইনো কিয় নাযাম আৰু, মোৰ পইচা অকণমান বাচি গ'লেই যোৱা হয়, ফ্ৰীকৈ আকৌ লগ ধৰিছে যামেই আৰু ন। তো ময়ো ধুনীয়াকৈ যাবৰ কাৰণে ওলালোঁ। কিন্তু এটা মোৰ প্ৰব্লেম হ'ল, কাৰণ আমি যিহেতু ৱাটাৰ পাৰ্কত যাম, গতিকে ৱাটাৰ পাৰ্কত পলিষ্টাৰৰ কাপোৰ হ'লে তাতে মানে খেলিবৰ কাৰণে ভাল, ইগন'ৰ আৱাৰ বেকগ্ৰাউণ্ড। সেইকাৰণে মই আপোনালোকে হোম টুৰ খুজিলেও মই হোম টুৰ দিব নোৱাৰোঁ। এইবিলাক দেখিছে নহয়, আমাৰ থিয়েটাৰৰ নিচিনা ঘৰ। বাৰু সেইবিলাক বাদ দিয়ক। তো মোৰ কাপোৰ নাই তাতে মানে পিন্ধি পিনে খেলিব পৰাকৈ। হ'লেও মই কি যোগাৰ কৰিছোঁ মানে বিচনাখনৰ অৱস্থা নাইকিয়া কৰি দিছোঁ। আৰু এয়া চাব পাৰে, মায়ে এইফালে মোক গোটেইখিনি কি লৈছা, বিচনাখন দেখিছেনে কেনেকুৱা কৰি দিছোঁ। মায়ে শাৰী পিন্ধি যাব, কেনেকুৱা লাগিছে। আমাৰ মায়ে ফুৰি ৰৈ আহিলে মা, ভাল লগা নাই আৰু হ'ল সোমোৱা হ'ল। এইবিলাক মানে পিন্ধিম আৰু মই কিবাকৈ মেনেজ কৰি। গা ধুলি লাগব নহয়। কিবা খালে নাই? নাই খোৱা। কিবা এটা খাই লওঁ, তাৰপিছত বৌহঁতে এইফালে ওলাই আছে, একেলগে ওলাই দিম। এতিয়া মই খাবলৈ ওলাইছোঁ ফিডিমৰ এই অ'টছটো, যিটো নেকি আমাৰ অসমৰ ভীমকলেৰে বনোৱা হৈছে। ই চুগাৰ ফ্ৰী হয়, কাৰণ ইয়াত চেনিৰ সলনি গুড় ব্যৱহাৰ কৰা হৈছে। জাগিৰ ব্যৱহাৰ কৰা আছে কাৰণে ই খাবলৈ মিঠা হয়। ইয়াক 3 বছৰ বয়সৰ পৰা সকলো ব্যক্তিয়ে খাবলৈ পাৰে আৰু বনাবলৈও একেবাৰে সহজ। আনেনে 3 চামুচ অ'টছ লৈ ইয়াতে গৰম পানী ঢালি দিলেই হ'ল। গাখীৰ নালাগে, কাৰণ অ'টছটোত অলৰেডি গাখীৰ ব্যৱহাৰ কৰা আছেই। এতিয়া 5 মিনিটৰ কাৰণে গৰম পানীখিনি ঢালি ধুনীয়াকৈ মই ঢাকন দি পিনে ৰাখিলোঁ। তাৰপিছত এয়া দেখিছেনে, মই এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিম। যদি ইচ্ছা কৰে আপোনালোকে ইয়াতে ফল মূলো দি দিব পাৰে বা নিদিলেও হৈ যায়। তাৰপিছত এতিয়া খাবৰ কাৰণে ৰেডি। এই অ'টছটো এইকাৰণে স্পেচিয়েল যে ই 5 মিনিটতে ৰেডি হৈ যায়, লগতে ক'ৰবাত লৈ যাবলৈও বহুত বেছি ভাল, লগতে ই বহুত বেছি হেল্ডিও হয়। ইয়াৰ বেনিফিটছ হ'ল ল' কলেষ্ট্ৰল, লগতে ইজি ডাইজেশ্যন। ফিডভিমৰ এই অ'টছটো যদি আপোনালোকে কিনিবলৈ বিচাৰে, তেনেহ'লে ফ্লিপকাৰ্ট, এমেজন, লগতে তেওঁলোকৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰটো পাই যাব, বা তেওঁলোকৰ অফিচিয়েল ৱেবছাইটটো মই স্ক্ৰীনত লিখি দিছোঁ, আৰু লিংক আপোনালোকে ডিছক্ৰিপশ্যন বক্সতো পাই যাব। উঠা নাই গাইজ, গাইজ এতিয়া আমি ৰেডি, গাড়ীত উঠিলোঁ, ৰেডি। ক'ত বৌ ক'ত? হাই। এতিয়া আমাৰ লগত এইফালে দাদা চিটু দাদা, আৰু এইফালে আছে বৰমা, তাৰপিছত এইফালে আছে আমাৰ মা, আৰু এইফালে আছো মই। এতিয়া আমি গৈ আছোঁ ৱাটাৰ পাৰ্ক, গৰিলা পাৰ্ক। গৰিলা পাৰ্কৰ নাম ন, ৱাটাৰ পাৰ্ক মানে গৰিলা আছে, সেইকাৰণে মানে গৰিলা পাৰ্ক বুলি কিনে কৈ থাকে মানুহে। আমাৰ মোনে বেছি কৈ থাকে, সেইকাৰণে মোৰ মুখত গৰিলা পাৰ্কে আহি গৈছে। গাইজ এতিয়া আমি আহি পালোঁ। হাই হাই। আৰু ইফালে ল'লে আমাৰ টিকেট লোৱা হ'লে, এতিয়া গোটেইবিলাক দাম কেনেকুৱা কি গোটেইখিনি কৈ আছে, চাই থাকিব। টিকেট প্ৰাইচ আছে এডাল্টৰ কাৰণে 220, চিলড্ৰেনৰ কাৰণে 120 আছে। চলো এতিয়া চাব পাৰে, আমি আহিছোঁ গৰিলা পাৰ্ক। মেইন নামটো হ'ল কংলেণ্ড ৱাটাৰ পাৰ্ক এণ্ড ৰিজৰ্ট। আৰু সেয়া চাব পাৰে কি মস্ত এটা গৰিলা, আৰু সেইখন হ'ল গেটখন। গৰিলা হে গাইজ। চলো, চুইমিং ড্ৰেছটো আমাক ফ্ৰী দিব, তাৰপিছত আছে অল গেমছ ফ্ৰী দিব, তাৰপিছত এলকহল এলাউড নাই, তাৰপিছত আছে ন' আউটছাইড ফুড এলাউড, বাহিৰৰ বস্তু খোৱাটো এলাউড নাই, বুজি পাইছা? এতিয়া আমি প্ৰৱেশ কৰিলোঁ দেই। কি আছে একো নাজানো, বেলেগৰ ভিডিঅ'ত আমি মানে টিকেট 100 টকা বুলি পিনেহে দেখিছিলোঁ, কিন্তু এতিয়া 200 টকা হ'ল, মানে দাম বাঢ়িল 220 টকা। ওলাই নাযাওঁ কৈ আছে মানে গাহৰি মাংস 1 কেজি পালে হয় বোলে 440 টকা, তাকে কৈ আছে মাহঁতে। আৰু সোনকালে নাযায় বোলে, চব কৰিব বোলে, যি গেম আছে চব খেলিব বোলে। এতিয়া চাওঁ বোলে কিনো খেলে, ইমান কনফিডেণ্টত কৈ আছে, খঙতে মানে। এতিয়া চাব পাৰে আগে গৈ আছে মাহঁতে। গাহৰি মাংসৰ দামখিনি গ'ল বোলে। ইফালে ৰেষ্টুৰেণ্টখন আছে, আৰু সেইফালে গোটেই খেলা গেমছবিলাক আছে। ঢেৰ মানুহ আছে। আজি কি বাৰ? আজি বৃহস্পতিবাৰ হ'লেও মানুহ আছে, গৰমৰ বন্ধ আচলতে, সেইকাৰণে মানুহ ঢেৰ আছে। ইয়াত চাব পাৰে
কেনেকুৱা গাহৰি মাংসৰ দাম কিনি গ'ল মোৰ লয়নাকে বিজু মোৰ লয়নাকে বিজু নেকি এটা কাপোৰ ফ্ৰী পাই বুলি কৈছিলোঁ নহয় কাপোৰ লৈছোঁ এতিয়া পিন্ধিবৰ কাৰণে পিন্ধি চাওঁ যদি ভাল লাগে তেতিয়া পিন্ধিম তাই মোৰনো গাড়ী চলালে স্পীডত চলাই দিয়া স্পীডত চলা আৰু এইটো বস্তু বেছিকৈ পিন্ধোৱা ড্ৰেছটো চেঞ্জ কৰি ল'লে চাব পাৰি এনেকুৱা দেখিছে মোক এতিয়া আমি সেইফালে যাম কিবা ৰলকৈ আছে তাতে খেলিবৰ কাৰণে আহক চাওঁ আহক ইফালে মোনো আগতে গ'লে আৰু বৌও এনেকুৱা ড্ৰেছ পিন্ধিছে কিন্তু বৌয়ে দেখাবৰ কাৰণে মানা কৰিছে হ'লে মই মনে মনে দেখাম দেই আহক চুলি খুলি ল'লোঁ মানে মই ৰেডি হ'লোঁ আজি ফাৰ্ষ্ট টাইম এইটো আমাৰ ঘৰতে খাল থাকে হ'লেও আমি চাওকচোন কাৰোবাৰ লেতেৰা পানীত আমি বৌ বোলো নামিল মই নামি আছোঁ এতিয়া আমাক চাই আছে ইফালে আমি ইফালে গা ধুই আছোঁ মোনো ভয় দেখিছেনে আমি সেই তাতে উঠিব আছে আৰু জাইফোন যদি মই কেতিয়াও পানীত লৈ যাই পোৱা নাছিলোঁ কিন্তু হ'লেও মই পানীৰ ভিতৰত লৈ নাযাওঁ এই মাজত যাম আজি কিয় নাজানো আৰু দেই তাতে মোনো হাত নাই মোনো তাতে ভয় খাই কিনে সেইফালে গুচিলোঁ ইয়াতে এটা মানে বৰষুণ দি থাকে দেখিছেনে এইটো মানে আইৰণ আছে এবাৰ বৌ আৰু মই একেলগে জাপ মাৰিম 1 2 কোনোৱে অকল ভয় নকৰে আৰু এজনী ভয় কৰা লগ পাইছোঁ তাই বিৰাট ভয় কৰে তাই এইখিনিতে আছে এইফালে চাই দিয়া সেই ওপৰ উঠোগে ব'লা ওপৰ উঠিবা ওপৰ উঠিলে তাতে লাগিব এবাৰ আমি সেই ওপৰ উঠিমগে দেই গাইজ এইবাৰ মই সেই ওপৰত উঠিম দেই মোবাইলটো লৈ নাযাওঁ ভাল লাগে কাৰণে চাই থাকিব এতিয়া উঠি যাব লাগিব যদি কিবা টেনশ্যন হৈ আছে নহয় এনেকুৱা ঠাইত আহিব লাগে আহিলে একদম টেনশ্যন ফ্ৰী হৈ যায় মোৰ একদম বহুত টেনশ্যন সঁচাকৈ মোৰ বহুত টেনশ্যন মাহঁতে একো গমেই নাপায় হ'লেও আজি সেইকাৰণে টেনশ্যন ফ্ৰী কৰিবৰ কাৰণে মিলিছেও ভয় লাগে দিব এইটোতে যাওঁ Dress to put up there. Dress to put up there. Itla na hoy. Ay tate bhalo. Go. Esto huna karone rone bole moi. Esto huna karone rone bole moi. বহুত বেছি এইটো যে নাকটো এনেকৈ বন্ধ কৰি অহা নাছিলোঁ যে সেইকাৰণে মোৰ অকণমান পানী সোমাই চকুত এতিয়া ৰঙা হৈ গৈছিল আৰু আকৌ অকণমান ৰেষ্ট ধৰি কেনে আকৌ নামি গৈছে ইহঁতে কিমানে পাই ইহঁতে চুচু দিছে নাজানো ইয়াত বহুতে চুচু দিয়ে ইয়াতে বহুতে চুচু দিয়ে হ'লে উপায় নাই আৰু আমাৰ ঘৰতে খাল আছে ইমান ডাঙৰ ডাঙৰ আৰু বেলেগ বস্তু দেখা পাইছোঁ আমি আৰু বহুত বেলেগ বেলেগ বস্তু দেখা পাইছোঁ বেয়া বেয়া বস্তু মানে মই কেমেৰাত পাৰিলে দেখাব পাৰোঁ কিন্তু নেদেখাওঁ আপোনালোকে ভালকৈ
দেখিবই এতিয়া 4:30 হ'ল আৰু আমাৰ হৈ গ'ল এতিয়া আৰু ড্ৰেছটো ফটাফট এতিয়া চেঞ্জ কৰি পিনে ঘৰ ওলাই দিওঁ গাইজ ৰাতি হৈ গ'ল নমা আৰু মই এনেকুৱাকৈ টাৱেলখনকে লৈ পিনে যাম গলত ঠাণ্ডাও লাগি আছে আৰু গাড়ীতহে যাম কিবা এটা খাই পিনে এতিয়া আমি ডাইৰেক্ট ওলাই যাম এতিয়া কি পাওঁ কি খাবা তুমি চাওমিন মাহঁতে কি খাবা চাওমিন কৰিলেতো সন্ধিয়া এনেকুৱা চাওমিন আহি গ'ল কেনেকুৱা একদম চুপাৰ